আজিৰে পৰা আৰম্ভ হৈছে প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু তথা ভোগৰ উৎসৱ ভোগালী বিহু বা মাঘ বিহু। আৰু অসমৰ প্ৰতিখন গাঁৱে ভূঞে চুকে কোণে আয়োজন কৰাইছে ভোগৰ উৎসৱ ভোগালী বিহু বা মাঘ বিহুৰ। রাম 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 হরি রাম হরি সমূহ অসমবাসীক নিউজ টাইম 3 ফালৰ পৰা মই উদয়নে ভোগালী বিহু বা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ অসমজুৰি পালিত হৈছে আজি ভোগালী বিহু। আৰু আমি আছোঁ এতিয়া বৰপেটা জিলাৰ সৰভোগৰ বগুলামাৰী গাঁৱত। আৰু ইয়াত ৰাইজেও খুব আগ্ৰহেৰে ধুমধামেৰে মিলি আয়োজন কৰিছে ভোগালী উৎসৱ। আৰু তেওঁলোকে ইতিমধ্যে মেজি প্ৰজ্বলন কৰিছে। আমাৰ লগত আছে বগুলামাৰী গাঁৱৰ বহুতো ব্যক্তি আৰু তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে এজন এই গাঁৱৰ ব্যক্তি বয়োজ্যেষ্ঠ। আচলতে আপুনি ভোগালী বিহুৰ সৰু বা কিশোৰ অৱস্থাত দেখিছে, যৌৱন কালতো দেখিছে বা এতিয়াও দেখিছে, ভোগালী বিহুৰ পৰিৱৰ্তন কি হৈছে বা কেনেকুৱা আছিলে কওক? ভোগালী বিহুৰ পৰিৱৰ্তনটো আচলতে আগৰ যিটো মাদকতা আছিল সেইটো এতিয়া মানুহে উপলব্ধি কৰিব নোৱাৰা হৈছে। কাৰণ হিতেশ্বৰ শইকীয়াৰ দিনৰেই পৰা এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মালৈকে যিটো মদৰ যিটো দোকান দিছে, সেইবিলাক মদ খাই মানুহৰ যিটো বিবেক বুদ্ধি হীন হৈছে। আৰু তাৰ ফলত আজি এই যিটো আমাৰ যিটো সংস্কৃতি অসমীয়াৰ এইবিলাক লিপ্ত হৈছে। উপস্থিত ৰাইজ, মই অসমবাসীলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু গোটেই ৰাইজৰ যাতে এই ভোগালী বিহুৰ জৰিয়তে সুখ শান্তি সমৃদ্ধি আহে, এইটোৱে মই আশা ৰাখিছোঁ। মই কি ক'ম আৰু ইয়াতে সদৌ অসমবাসী ৰাইজক বা আমাৰ গাঁওবাসী ৰাইজক যেন মানে ভালে ভালে যায় তাৰে শুভেচ্ছা কামনা কৰিলোঁ। সদৌ অসমবাসীক মই ভোগালী বিহুৰ ওলগ যাচিছোঁ যাতে এই বছৰটো আমাৰ ভালে ভালে যায়। আজি ভাল লাগিছে। সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আমি এনেকৈ পৰম্পৰাটা জীয়াই ৰাখিব লাগিব। আজি বগুলামাৰী গাঁৱত যি ভোগালী উৎসৱৰ আয়োজন কৰিছে, ইয়াত আমাৰ লগত আছে কেইগৰাকীমান শিশু। কি নাম তোমাৰ ভণ্টি? নমস্কাৰ, মনাচিৰ বিচৰাজ। আজি কি কি অনুষ্ঠান আছে? আজি ভোগালী বিহু নহয় জানো? তুমি বিহু গাব জানানে? অকণমান গাই দিয়াচোন। ঠিক আছে, আমাৰ ফালৰ পৰা তোমাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আন এগৰাকী কণমানি আছে, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম ৰিংকিৰাণী দাস। তুমি বিহু গাব জানানে? জানো। নাচিব জানানে নাই? অলপ অকণমান নাচিব জানানে? আৰু আমাৰ লগত মহিলা আছে। বাইদেউ, হেৰি আপোনাৰ ভাল নামটো ক'ব? শ্ৰী ববিতা দত্ত। আচলতে মাঘ বিহুত যদিও বিহু গোৱা নহয়, আচলতে মাঘ বিহু ভোগৰ উৎসৱ, তথাপি আমি আপোনাৰ পৰা এশাৰী বিহু শুনিবলৈ আমি ইচ্ছা কৰিম। বিহুৰে বিৰিণা বিহু বিহু সমনীয়া, ঐ বিহুৰে বিৰিণা ঐ পাত, বিহু থাকে মানে বিহুকে বিনা বা, ঐ বিহু গলে বিনা বাকা, বিহুনো বিনন্দিয়া বিহুনো বিয়ন্দিয়া বিহুনো আনন্দিয়া, বিহুৰে ঐ বিৰিণা পাত, বিহুনো থাকে মানে বিহু
বিহুকে ঐ বিনাবা বিহুকে ঐ বিনাবা বিহু গলে বিনাবা বিহুতি আদৰ বিহুতি সাদৰ ঐ বিহুতি আচলৰ ধন আমি অসমীয়া বিহুতে বলিয়া ঘৰতো নব হে মন। নমস্কাৰ, আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বগলাবাৰী গাঁৱত। বহুত ভাল লাগিছে। আমাৰ বগলাবাৰী গাঁৱতে ভোগালী বিহুৰ আয়োজন কৰিহে তাকে শুভেচ্ছা জনাইছোঁ। আমি দিন কষ্ট কৰি আমি হেলিকপ্টাৰটো বনাইছো ভাল কৰি। তোমাৰ কেনেকুৱা লাগিছে হেলিকপ্টাৰখন বনাই? ভাল লাগিছে। তুমি কাম কৰিছা নে হেলিকপ্টাৰখন বনাওঁতে? কৰিছো। তোমাৰ নামটো কি? শ্ৰী ধনমণি দাস। কি বনাইছা আজি তোমালোকে? হেলিকপ্টাৰ। আৰু বগলামাৰী গাঁৱৰ যি তেওঁলোকে ভোগালীৰ আয়োজন কৰিছে, মেজি ইতিমধ্যে প্ৰজ্বলন কৰিলে। আৰু লগতে এক বিশেষ আকৰ্ষণ হ'ল বগলামাৰী গাঁৱৰ ইয়াৰ যুৱকসকলে লগ হৈ এখন প্ৰাকৃতিক সামগ্ৰীৰে হেলিকপ্টাৰ বনাবলৈ চেষ্টা কৰিছে। ইয়াৰ যি খনিকৰ তেওঁলোকৰ লগত আমি কথা পাতিম। কওক, আপোনালোকে যে হেলিকপ্টাৰখন বনাইছে এই সম্পৰ্কে কি ক'ব? পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। হেলিকপ্টাৰখন বনোৱাৰ এটা উদ্দেশ্য হৈছে ভোগালী বিহুটো যাতে জীয়াই থাকে পৰম্পৰা হিচাপত। কাৰণ বৰ্তমান এই শিশুসকল ভোগালী বিহু কি নাজানে, আমি শিকাইছোঁ, হেলিকপ্টাৰখন বনাইছোঁ। তাত আমি মেজি বনাইছোঁ, সেই মেজিও দেখাইছোঁ কেনেকৈ বনাব লাগে। আৰু ইহঁতে লাগি আছে, আমি দিন ৰাতি কষ্ট কৰি আমি এইখিনি আজি প্ৰস্তুত কৰিব সক্ষম হৈছোঁ। তাৰ কাৰণে ওপৰৱালাক আমি ধন্যবাদ জনাইছোঁ। আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীকেইটা যিকেইটা মানে কি দিন ৰাত লাগি আছে, সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ লগত আন এজন খনিকৰ বুলি কৈছোঁ আচলতে হেলিকপ্টাৰখনৰ, গুণীন মজুমদাৰ। কি ক'ব? সমূহ অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি মেজিৰ লগতে এখন হেলিকপ্টাৰৰ যা যোগাৰ কৰিছোঁ, প্ৰাকৃতিক হেৰি দি বাঁহেৰে বনাইছোঁ। বগলামাৰী গাঁৱত, আমাৰ যি বগলামাৰী গাঁৱত ভোগালী বিহু উদযাপন কৰিছে, তাতে সকলোৱে আনন্দিত। সকলো ৰাইজে মিলি ভোগালী বিহু পাতিছোঁ। এনেকৈ যেন আগলৈকেও হৈ থাকে বিহু উৎসৱসমূহ। আৰু সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ ফালৰ পৰাও সকলো অসমবাসীলৈ ভোগালী বিহুৰ লগতে সুখ আনন্দৰে ভৰি পৰা সেই বাঞ্ছা কৰি সকলো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ।